আমচাং অভয়াৰণ্যৰ দাঁতিত PRP ভেলীত আবদ্ধ এটি বন্যহস্তী। খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা নামি আহি পুনৰ অভয়াৰণ্যলৈ যোৱাৰ সময়তে গাঁততেই আবদ্ধ হৈ পৰে এই বন্যহস্তীটো। আবদ্ধ বন্যহস্তীটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। অতি গুৰুত্বভাৱে আবদ্ধ এই হাতীটো চিকিৎসাৰ বাবে উপস্থিত গুৱাহাটী চিৰিয়াখানাৰ এটি অভিজ্ঞ চিকিৎসকৰ দল। নিজৰাৰ পানী জুৱলিত বিগত প্ৰায় 4 দিন ধৰি আবদ্ধ হৈ আছে এই বন্যহস্তীটো। চিকিৎসকৰ আশা শীঘ্ৰেই সুস্থ হৈ উঠক বন্যহস্তীটো। পুৰা টিম আহিছে, তেওঁলোকে জুৰ পৰা টিম আহিছে, তেওঁলোকে কৰি আছে, যোৱাকালিৰ পৰাই কৰি আছে। এতিয়া আমাৰ প্ৰচেষ্টা থাকিব যে আমি হাতীটো সুস্থ কৰি উঠাবৰ কাৰণে। কিন্তু এটা কথা আপোনালোকক কৈ থওঁ যে এনেকুৱা মানে বেলেগ সৰু জন্তু হোৱাহেঁতেন আমি ইয়াৰ পৰা ট্ৰেন্সলকেট কৰি বেলেগত লৈ যাব পাৰিলোঁ। কিন্তু হাতী এটা ইয়াৰ পৰা দাঙি পেলাই বেলেগত আমি লৈ যাবৰ কাৰণে সুবিধাটো নাই বা নোৱাৰি। গতিকে ইয়াতে আমি যিমানখিনি ট্ৰিটমেণ্ট কৰিব লাগে আমি ইয়াতে ট্ৰিটমেণ্টখিনি কৰোঁ। এইটো কিমান দিনৰ পৰা হয়? চাওক, মোৰ সন্দেহটো 2 দিনৰতো বেছি হৈছে, কাৰণ এইটো এটা প্ৰাইভেট প্ৰপাৰ্টি, PRP বুলি কয়, ৰাবাৰ প্লেণ্টেশ্যন নেকি। তেওঁলোকেও হয়তো মানুহ হয়তো দেখা নাই বা ৰিপৰ্ট কৰা নাই। আমাৰ অভয়াৰণ্যৰ পৰা প্ৰায় 1.8 কিলোমিটাৰ দূৰত। গতিকে 2-3 দিনটো হৈছে মোৰ মতে। সুস্থ হোৱাৰ আশা আছে। আমিতো আশাবাদী সুস্থ কৰিব। কাৰণ আগতো আমাৰ নাৰেংগীত যেতিয়া হাতী এটা ভৰি এখন ভাঙিছিলে, চবেই কৈছিলে হাতীটো মানে মৰিব। কিন্তু আজিতো হাতীটো তাক আমি ট্ৰিটমেণ্ট কৰি প্ৰায় 1-1.5 বছৰ আমি ট্ৰিটমেণ্ট কৰিলোঁ। এতিয়া হাতীটো সুস্থ ঘূৰি ফুৰিছে, অলপ লেঙেৰাই, কিন্তু হাতীটো সুস্থ ঘূৰি ফুৰিছে। এতিয়া আমি আশাবাদী। কিমান দিনমান লাগিব? সেইটো ক'ব নোৱাৰি কিমান দিন লাগিব। চাওক, সেই নাৰেংগী হাতীটো আমাৰ প্ৰায় 1.5 বছৰ লাগিছে। গতিকে এইটো কিমান দিন লাগে, তাৰ ভিতৰত যদি কোনো চিৰিয়াছ কোনো ইনফেকশ্যন নাই তেতিয়াহ'লেতো বেছি দিন নালাগে। যদি চিৰিয়াছ ইনফেকশ্যন আছে তেতিয়াহ'লে সময় লাগে। আজি 4-5 দিন আগত আমাৰ গাঁৱলৈ নামি গৈছিল, আৰু তাৰ লগত এটা কিন্তু ডাঙৰ হাতী এটা আছে ইয়াৰ লগত, খুব বৃহৎ। সেইটো হাতীটো টচ দিলে মানুহ খেদে। আৰু এই হাতীটো মানে পৰিয়ালৰ লোহাৰ গেট এটা ভাঙি ভিতৰত সোমাই গৈ পেলাই ভঁৰালটো অলপ হাত দিছিলে। তাৰপিছতে মানুহখিনি উঠাৰ পিছত গুচি আহিছে। আৰু ৰাতিপুৱা আমি দেখিছোঁ যে হাতীটো কোনফালে গ'ল, এইটো চাওঁতে দেখিছোঁ যে এই গেটেৰে সোমাই অহা চিন আছে। হয়তো সেই সোমাই আহি পেলাই ওপৰলৈ আহোঁতে হয়তো সেই ডাঙৰ হাতীটোৰ লগত দুয়োটাই ঠেলাঠেলি কৰি পৰি যোৱা যেন এটা মানে অনুভৱ হয় আৰু। কাৰণ ওপৰৰ পৰা দেখা যায় যে এই ওপৰৰ পৰা পিছলি অহাৰ নিচিনা চিন আছে। আৰু ইয়াৰ পৰা পূবফালে আমাৰ যিহেতু অলপ তলতে আমাৰ মানুহৰ ঘৰ আছে, বাৰুগুক বুলি কয় চুবুৰীটো, সেই চুবুৰী মানুহে তেখেতসকলৰ অলপ তলতে নিজৰ বাগান আছে। বাগানলৈ আহোঁতে এজন মানুহে দেখা বুলি মানে জানিব পাৰিছোঁ। আৰু লগে লগে জানা মানুহক কৈছে আৰু যে হাতী এটা পৰি আছে। আৰু এইটো যিটো সুস্থৰ কাৰণে যিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষই যত্ন লৈছে, আমি ধন্যবাদ জনাইছোঁ। আৰু হাতীটো সুস্থ হ'লে ভাল, কাৰণ হাতীটো যদি সুস্থ নহয় পৰি থাকে, জাকবোৰ আকৌ আহিব, অহাৰ পিছত হয়তো আকৌ গাঁৱলৈ নামি যাব পাৰে। সুস্থ হোৱাটো আমি কামনা কৰিছোঁ।